নমস্কাৰ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা আপোনালোকৰ মাজলৈ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যদি আপোনালোকে এজন কেণ্ডিডেট হয় আৰু আপোনালোকৰ যদি ল'ৰা বা ছোৱালীয়ে বা কোনোবা ভাই ভণ্টিয়ে যদি আপোনালোকৰ ক্লাছ 5ত পঢ়ি আছে তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো যদি নৱোদয় ক্লাছ 6ৰ এতিয়া আপোনালোকে যদি নৱোদয় বিদ্যালয়ত পঢ়াম বুলি ভাবি আছে তেনেহ'লে নৱোদয় বিদ্যালয়ৰ ক্লাছ 6ৰ এতিয়া এডমিশ্যনৰ কাৰণে আপোনালোকৰ এডমিশ্যনৰ অনলাইন আৰম্ভ হৈছে। যদি আপোনালোকে ক্লাছ 6ত নৱোদয় বিদ্যালয়ত পঢ়িম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কেনেকৈ এডমিশ্যন ল'ব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, বয়স কিমান হ'ব লাগিব, আপোনালোকক সবিশেষ ডিটেইলছত আজিৰ এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক পাই যায়। তেনে বলক ফ্ৰেণ্ড পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনোবা ল'ৰা বা ছোৱালীয়ে নৱোদয় বিদ্যালয়ত পঢ়াম বুলি ভাবি আছে বা আপোনালোকৰ যদি কোনোবা ভাই ভণ্টি আছে তেনেহ'লে আপোনালোকৰ যদি ভাই ভণ্টি আপোনালোকৰ নৱোদয় বিদ্যালয়ত পঢ়াম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে এতিয়া বৰ্তমান ক্লাছ 6ত এডমিশ্যনৰ কাৰণে এতিয়া নটিফিকেশ্যন আহিছে। যদি ক্লাছ 6ত এডমিশ্যন ল'বলৈ বিচাৰে তেনেহ'লে যোৱা 15 জুলাইৰ পৰা ইয়াৰ এডমিশ্যনৰ কাৰণে আপোনালোকৰ যিটো এণ্ট্ৰেন্স এক্সাম হ'ব সেই এণ্ট্ৰেন্স এক্সামৰ কাৰণে এতিয়া ফৰ্ম ফিল আপ হৈ আছে। যোৱা 15 জুলাইৰ পৰা ইয়াৰ ফৰ্ম ফিল আপ হৈ আছে। যদি আপোনালোকে আপোনালোকৰ সন্তানটিক বা আপোনালোকৰ কোনোবা ভাই ভণ্টিক নৱোদয় বিদ্যালয়ত পঢ়াম বুলি ভাবি আছে ভিডিঅ'টো শেষলৈ চাই থাকিব। আছাম JNV এডমিশ্যন 2025 JNVST অনলাইন এপ্লিকেশ্যন অসমৰ যিটো জৱাহৰলাল নৱোদয় বিদ্যালয় আছে সেই বিদ্যালয়ত এডমিশ্যনৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ কৰিছে। 2025 বৰ্ষৰ যিটো নতুন বেটছ হ'ব সেই বেটছৰ কাৰণে এতিয়া এডমিশ্যনৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আৰু এই যিখিনি চিট মুকলি কৰিছে এই চিটখিনি মুকলি কৰিছে নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা এই চিটখিনি মুকলি কৰা হৈছে। আৰু যিটো ইয়াৰ স্কুল নেমটো জৱাহৰলাল নৱোদয় বিদ্যালয় আৰু ইয়াৰ এক্সামটো হৈছে জৱাহৰলাল নৱোদয় বিদ্যালয় চিলেকশ্যন টেষ্ট 2025। আৰু ইয়াত আপোনালোকে যদি চিট ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এটা ফাৰ্ষ্ট এণ্ট্ৰেন্স এক্সাম দিব লাগিব। সেই এক্সামটো আপোনালোকৰ যদি ক্লাছ 5ত পঢ়িছে তেনেহ'লে আপোনালোকে এক্সামটো দিব পাৰিব। অল ইণ্ডিয়াত টোটেল 653খন নৱোদয় বিদ্যালয় আছে। তাৰ ভিতৰত অসমত 28খন নৱোদয় বিদ্যালয় আছে। যিটো আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম হ'ব সেই এক্সামটো আপোনালোকৰ বিভিন্ন ভাষাত অনুষ্ঠিত হ'ব। যদি আপোনালোকে অসমীয়া হয় তেনেহ'লে আপোনালোকে অসমীয়া ভাষাটো এই এক্সামটো দিব পাৰিব। লগতে আপোনালোকৰ ইয়াত বিভিন্ন লেংগুৱেজ উল্লেখ কৰিছে। তাৰ ভিতৰত ইংলিছ, হিন্দী, আছামিজ, বড়ো, গাৰো, বেংগলী, মণিপুৰী, বেংগলা, বাংলা, ষ্ট্ৰিপ, মণিপুৰী, মেইটেক, মায়েকৰ কাৰণে বিভিন্ন লেংগুৱেজ আপোনালোকৰ ইয়াত দেখিবলৈ পোৱা যাব। আপোনালোকে যিটো লেংগুৱেজত দিব বিচাৰে সেইটো লেংগুৱেজত আপোনালোকে এক্সামটো দিব পাৰিব। এক্সামটো দিবলৈ হ'লে আপোনালোকৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। এই ক্ৰাইটেৰিয়াবিলাক হৈছে আপোনালোকৰ বয়সটো ইয়াত ধৰি দিছে যে বয়সটো আপোনালোকৰ 1 মে 2013ৰ পৰা আফটাৰ 31 জুলাই 2015ৰ ভিতৰত আপোনালোকৰ জন্ম হ'ব লাগিব। আপোনালোকৰ বয়সটো থাকিব লাগিব। তেতিয়া আপোনালোকে এই এক্সামৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত উল্লেখ কৰিছে যে যদি আপোনালোকৰ সন্তানটিয়ে ক্লাছ 5ত পঢ়ি আছে তেনেহ'লে আপোনালোকে এই এক্সামৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছ অফ আছাম নৱোদয় এডমিশ্যন 2025 ইয়াত আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যনটো 16 জুলাই তাৰিখৰ পৰা ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে। আৰু ইয়াৰ যিটো লাষ্ট ডেটটো হৈছে 16 ছেপ্টেম্বৰলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। 2024 চনৰ 16 ছেপ্টেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এক্সামটো আপোনালোকৰ 18 জানুৱাৰী তাৰিখে ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু ইয়াৰ ৰিজাল্টটো আপোনালোকৰ মাৰ্চ মাহত ডিক্লেয়াৰ কৰিব। এইখিনি আছিল নৱোদয় বিদ্যালয় ফালৰ পৰা নটিফিকেশ্যনৰ ডিটেইলছখিনি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপোনালোকৰ যদি কোনোবা ভাইটি ভণ্টি আছে ভিডিঅ'টো আপোনালোকে ভিডিঅ'টোলৈ শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।